হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে। মই যাব ওলাইছোঁ এতিয়া শ্বুটিঙলৈ। কলৈকে যাওঁ, ক'ত শ্বুটিং কৰোঁ আপোনালোকক দেখাই থাকিম চব। বলক। দাদা আৰু আইতাই মোক নিবলৈ আহিছিল। এতিয়া মই সিহঁতৰ লগত যাই আছোঁ। এতিয়া বৰ্তমান পাইছোঁ 5:40। আমি যাম অতুলা। আপোনালোকে বেয়া নাপাব দেই, মই গাড়ীত গান বজাই আছিল বাবে ভিডিঅ'টো সন্মুখৰ পৰা ক'ব পৰা নাই। ফাইনেলি আমি আইতাৰ ওচৰত আহি গ'লোঁ। এতিয়া ইয়াৰ পৰা আইতাক লৈ যাম। আপোনালোকে ধৰিব পাৰিছেনে এজনী কোন আইতা হয়? এজনী আগতে দীপজ্যোতি দাৰ লগত শ্বুটিং কৰিছিল। এতিয়া মই ইহঁতৰ লগত কৰোঁ। এইটো চেনেল বেলেগ। আমি গাড়ীত উঠিলোঁ। এতিয়া শ্বুটিং কৰা জেগাত যাম আৰু আমি শ্বুটিঙৰ ষ্টাৰ্ট কৰিছোঁৱেই। আৰু আপোনালোকে বেয়া নাপাব, মই বহুতখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ মোৰো কিছুমান চখ থাকে, যিটো কাৰণে মই কৰিব পৰা নাই। আৰু আগতে আইতাজনীয়ে দীপজ্যোতি দাৰ লগত কাম কৰিছিল। এতিয়া নতুনকৈ চেনেল এটা খুলিছে আইতাৰ নামতে, ঐমাই চেনেলত ময়ো কাম কৰোঁ। এতিয়া হৈ গ'ল 2 বছৰ হ'ব আৰু মই আগৰ পৰাই কৰোঁ। আপোনালোকে ঐমাই চেনেলত ভিডিঅ'বোৰ চাব। মোৰ ভিডিঅ'বোৰ মাজত আছে আৰু মাজতে বন্ধ দি দিছিলোঁ। এতিয়া মানে দাদা আৰু আইতা দুজনে মিলি এটা ভিডিঅ' বনাইছিল, মানে গান হয় আৰু গানটো এতিয়া আমি ৰিলিজ কৰিব লাগে। ৰিলিজ কৰা ধৰি আমি ভিডিঅ'টো কৰিব আহিলোঁ। মই বাৰু দি দিম, আপোনালোকে চাব পাৰিব, মোৰ চেনেলত দিম বাৰু। আৰু এতিয়া তাকে কথা পাতি আছে আৰু আইতা আৰু দাদাই ভিডিঅ'টো ক'ত কেনেকৈ কৰিলে ভাল হ'ব আপোনালোকে চাই আপোনালোকৰ বাবে মই অকণমান ভিডিঅ' কৰি আনিছোঁ, চাইছোঁ বাৰু। মই জাষ্ট ভিডিঅ'টোহে কৰিছোঁ, এডিট কৰিলে ভাল হ'ব, আপোনালোকে চাব। আৰু পেলাই আমি চবে শ্বুটিঙৰ মানে আছোঁ আৰু কেমেৰামেন দেখিছেনে বাগৰি লৈছে। এইটো আইতা, এইটো দাদা, আৰু এইফালে ছোৱালী এজনী বহি আছে আৰু এটা দাদা বহি আছে। ভালকৈ ভিডিঅ'টো কৰিব পৰা নাই মই। আপোনালোকক দেখাবৰ বাবে মই এইখিনি কৰিছোঁ আৰু বেছি ভিডিঅ' কৰিব পৰা নাই, যিহেতু ময়ো কিছুমান ঠাইতে আছোঁতো। এতিয়া দাদা আৰু আইতাৰ শ্বুটিং আছে আৰু এনেই আমি অলপ টাইম থিয় হৈছোঁ আৰু দেখা চাওকচোন। মোৰ মোবাইলত যেতিয়া ভিডিঅ'বিলাক ভাল নাপায়, কালাৰ কিন্তু যিবিলাকৰ বহুত ভাল আছে। বাকী যি নহওক, আইতা কিন্তু খুব জমনি। শ্বুটিং কৰি ভাল লাগক বা নালাগক সেইটো ক'ব লগা নাই। আইতা ইমানেই জমনি যে ব্ৰেক টাইমত আমাক ইমানেই জমনি কথা কৈ থাকে। এতিয়া আমাৰ গানৰ শ্বুটিংটো হ'ল, যিহেতু 3 মিনিটৰ আছিল আৰু এতিয়া আমি ব্ৰেক কৰি আছোঁ। এতিয়া বোলে এটা দীঘল ভিডিঅ' এটা বনাই আমাৰ শ্বুটিং শেষ হ'ল। এতিয়া আমি ঘৰলৈ যাম। ফাইনেলি আমাৰ শ্বুটিং হৈ গ'ল। এতিয়া আমি যাম হোটেললৈ, বস্তুবিলাক খামৰা হ'লে। এতিয়া আমি গাড়ীত উঠিলোঁ। এতিয়া হোটেলত যাম, হোটেলত কিবা কিবি খাই ঘৰলৈ যাম আৰু এইজনী কিন্তু ছোৱালী নহয় দেই, ল'ৰা হয়। ছোৱালী সাজত ছোৱালীজনী লাগিছে। এইফালে মই আধা মৰা হৈ গৈছোঁ দেই আজি দিনটোত। ইমান ধুনীয়া প্লেচ দেখিছেনে? শ্বুটিং কৰিব খুব ভাল, মই আগে পিছে কৰিছোঁ। এতিয়া আমি হোটেল পালোঁ, কিবা অলপ খাই ঘৰে ঘৰে যাম আৰু এতিয়া হোটেলৰ পৰা আহিলোঁ। এইবাৰ আইতাক নুমাই আমি আৰু ঘৰলৈ যাম। আইতা মানুহজন দেখাত যেনেকুৱা, এনেকুৱা মাতটো তাতকৈ ভাল হৈ আছে আৰু আশা কৰোঁ আল্লাহ আৰু ভগৱানে ভালে ৰাখে। আইতাক নুমাই এজনীকে নুমাই আহি আছে আৰু দাদাই। তাৰপিছত মই নামিম। আপোনালোকে যদি প্লেলিষ্ট চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমান দেখাবলৈ বাই।